সেই শাৰীকেইটা ইয়াৰ একান্ত আকৌ এবাৰলে আহানা উভতি গান গাবলে তোমাক লাগে নাহৰ ছায়া ৰাতি মচিব দেখতে উমলিবলে তোমাক লাগে মন যায় মন যায় মন যায়। ধন্যবাদ। আকৌ উভতি অহা দিগন্ত দাই লিখি তাত সংযোগ কৰিছে। মই অনুৰোধ জনাম সেই শাৰীকেইটা দিগন্ত দাই এবাৰ গাই দিব। ৰোহিত চোৰ আছে নে? ৰোহিত সোণাৰ ৰিহাৰ্চেল চলি থাকোঁতে হঠাৎ ই কৰিলে ৰোহিত সোণাৰে ক'লে ছাৰ মন যায় গীতটো যিমানেই দীঘল হয় সিমানেই ভাল লাগি গৈ থাকে। আপুনি গীতটো শেষ হৈ গ'ল ৰিহাৰ্চেলৰ সময়ত এই কৰি দিলে আপুনি পিছত ক'লে আৰু কিবা এটা লিখি দিয়ক। হঠাৎ ইয়াতে শেষৰ দুটা লাইন মন যায় গীতটোত আকৌ এবাৰ জুবিনৰ কাৰণে তাত সংযোজন কৰা হ'ল। আকৌ এবাৰলৈ আহানা উভতি গান গাবলে তোমাক লাগে নাহৰ ছায়া ৰাতি মচি ৰ'দে থাকে উমলিবলে তোমাক লাগে কাৰণ মন যায় তুমি উভতি অহাটো মই বিচাৰোঁ। সেই শাৰীকেইটা ইয়াৰ একান্ত আকৌ এবাৰলে আহানা উভতি গান গাবলে তোমাক লাগে নাহৰ ছায়া ৰাতি মচিব দেখতে উমলিবলে তোমাক লাগে মন যায় মন যায় মন যায়। ধন্যবাদ। আকৌ উভতি অহা দিগন্ত দাই লিখি তাত সংযোগ কৰিছে। মই অনুৰোধ জনাম সেই শাৰীকেইটা দিগন্ত দাই এবাৰ গাই দিব। ৰোহিত চোৰ আছে নে? ৰোহিত সোণাৰ ৰিহাৰ্চেল চলি থাকোঁতে হঠাৎ ই কৰিলে ৰোহিত সোণাৰে ক'লে ছাৰ মন যায় গীতটো যিমানেই দীঘল হয় সিমানেই ভাল লাগি গৈ থাকে। আপুনি গীতটো শেষ হৈ গ'ল ৰিহাৰ্চেলৰ সময়ত এই কৰি দিলে আপুনি পিছত ক'লে আৰু কিবা এটা লিখি দিয়ক। হঠাৎ ইয়াতে শেষৰ দুটা লাইন মন যায় গীতটোত আকৌ এবাৰ জুবিনৰ কাৰণে তাত সংযোজন কৰা হ'ল। আকৌ এবাৰলৈ আহানা উভতি গান গাবলে তোমাক লাগে নাহৰ ছায়া ৰাতি মচি ৰ'দে থাকে উমলিবলে তোমাক লাগে কাৰণ মন যায় তুমি উভতি অহাটো মই বিচাৰোঁ।